আপোনাৰ প্ৰথম কামটো কি হৈছে? প্ৰথম কামটো হৈছে মই গছ লগাম। প্ৰত্যেক বছৰ 1 লাখকৈ মই গছ লগাম। 5 বছৰে 5 লাখ গছ লগাম। তাৰপিছত মানে আমাৰ ৱাটাৰ টেবল ৱাটাৰ স্কেৰচিটিটো বেছি আছে। যিমানখিনি কেচমেণ্ট এৰিয়া আছে সেই কেচমেণ্ট এৰিয়াটো মানে প্ৰটেকশ্যন কৰিবৰ বাবে মই সেইটো কাম কৰি যাম 5 বছৰ। আৰু কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে। এই সমস্যাও মই ৰাজনীতিক সমস্যা বহুত আছে। এইটো আলাপ আলোচনা কৰিম। তাত আমাৰ 100% আমাৰ বিজেপি চৰকাৰেই হ'ব। প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ যিমানখিনি য'ত যি মিনিষ্ট্ৰী হ'ব তাত বস্তুবিলাক মই লৈ যাম। আচ্ছা, বিজেপিক যিমান আশা কৰিছিলে পাৰ্বত্য জিলাত ভোট পাব বুলি তেনেকৈ ধৰণ পোৱা নাই। তাৰ কিয় কাৰণ? আমাৰ এটা টাৰ্গেটটো আছে, হয় না নহয়? সেইটো টাৰ্গেট মতে নাপালেওতো ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট, হয় না নহয়? ইন পলিটিক্স ছেকেণ্ড ইকুৱেল টু লাষ্ট। আৰু তাক লৈ আৰু বেছি পাম নাপাম বুলি এইটো কথা নাই আৰু।